2024 নিৰ্বাচনলৈ মাজত মাত্ৰ এটা বছৰ বাকী আছে। এই এটা বছৰৰ ভিতৰতে যিসকল ইতিমধ্যে পুৰণি বিজেপি হয়, যিসকলে বিজেপি দল ত্যাগ কৰিম বুলি বহুতে ভাবি আছে, তেওঁলোকে ইতিমধ্যে এইকেইটা সময়তে তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব। ইতিমধ্যে অশোক শৰ্মাই প্ৰথমগৰাকী ফিতা কটা হ'ব নেকি, যে বিজেপি দল ত্যাগ কৰাৰ প্ৰথমগৰাকী ফিতা কাটা হ'ব নেকি? ইতিমধ্যে আপোনালোকে জানে যে অশোক শৰ্মাৰ যি ইতিমধ্যে বিস্ফোৰক মন্তব্য ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে আৰু তেখেতে অতি সোনকালে বিজেপি দল ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰিব। এই খবৰ ইতিমধ্যে আহি পৰিছে। তেখেতে আজি সংবাদ মাধ্যমৰ আগত কেইবাটাও বিস্ফোৰণ ঘটাইছে। কি কৈছে মই সেই সম্পৰ্কে আপোনালোকক শুনাম, কাৰণ অশোক শৰ্মাৰ যিখিনি অভিযোগ আছিলে সেই অভিযোগখিনি গ্ৰহণ কৰা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, যাৰ কাৰণে ইতিমধ্যে অশোক শৰ্মাই এই বিস্ফোৰক মন্তব্য আগবঢ়াইছে। কাৰণ ইতিমধ্যে আপোনালোকে জানে যে অশোক শৰ্মাৰ বহুখিনি অভিযোগ আছিলে নিজৰ সমষ্টিটোক লৈ, কাৰণ তেখেত এগৰাকী পুৰণা বিজেপি, তেখেত বিজেপি দলটো মানে আৰম্ভণিৰ পৰাই তেখেত আছে বুলি ক'লেও ভুল কোৱা নহ'ব। গতিকে তেখেতে দল ত্যাগ কৰাক লৈ আজি দুখ প্ৰকাশ কৰিছে। কি কৈছে মই আপোনালোকক শুনাব বিচাৰিছোঁ। দল ত্যাগৰ পূৰ্বে বিস্ফোৰণ নলবাৰীৰ প্ৰাক্তন বিধায়কগৰাকীৰ। স্বেচ্ছাচাৰী লৰা ৰজাৰ ভাৱত চলি আছে। তেওঁ কাৰো কথা নুশুনে, নিজৰ তোষামতকাৰী কেইজনৰ বাহিৰে। আজি 3 বছৰ অতিক্ৰম হ'ল, আপোনালোকৰ মনত নাই নেকি কোনটো সিদ্ধান্ত 3 বছৰ তেওঁ চলাই আছে? কোনো এটা সিদ্ধান্তই 3 বছৰ অতিবাহিত কৰিব পৰা নাই। এটা সিদ্ধান্ত লৈ ৰাইজৰ প্ৰতিবাদ দেখিলে তেওঁ সেইটো আৰু আওপকীয়াকৈ কৰে, মানি লোৱা নেদেখুৱাই। তেওঁ আওপকীয়াকৈ সেইটো মানি লয়, কিন্তু মানি লোৱা নেদেখুৱাই। তাৰমানে তেওঁৰ পৰাজয়টো স্বীকাৰ কৰিব কেতিয়াও নোৱাৰে। যে মই জন্ম দিয়া নাই সঁচা, কিন্তু যিটো দলক লালন পালন কৰি ডাঙৰ দীঘল কৰি চৰকাৰ অনালৈ আমি ইয়াত সক্ৰিয় ভূমিকা লৈছিলোঁ, সেই দলটোৰ পৰা মই আজি এৰি অহাৰ চিন্তা কৰিছোঁ। মোৰ অন্তৰ দহি গৈছে, কিন্তু যেতিয়া নিজৰ ঘৰতে অত্যাচাৰ হয়, বাৰে প্ৰতি অপমানিত হয়, তেতিয়া তাত আৰু থাকিবৰ ইচ্ছা নোহোৱা হয়। আজি পঞ্চনিষ্ঠাৰ অন্যতম গণতন্ত্ৰৰ অভাৱ। সৰ্বধৰ্ম সমভাৱৰ পৰিৱৰ্তে ধৰ্মৰ নামত সমাজখনক ভাগ ভাগ কৰি জনসাধাৰণক এক অজান ভয়ৰ প্ৰতি ঠেলি দি ভোট সংগ্ৰহেৰ ব্যৱস্থাৰে প্ৰমূল্য ভিত্তিক ৰাজনীতিৰ প্ৰতি বৃদ্ধাংগুষ্ঠ দেখুৱাই সৰ্বত্ৰে দুৰ্নীতিৰ যেন বজাৰহে পাতি লৈছে। বিগত 20 মে'ত চৰকাৰখনক সমালোচনা কৰি কাৰণ দৰ্শাৰ জাননী লাভ কৰিছিল অসম বৃক্ষৰোপণ আৰু শস্য উন্নয়ন নিগমৰ অধ্যক্ষগৰাকীয়ে। উত্তৰো দিছিল অশোক শৰ্মাই, কিন্তু দুমাহে কোনো সমিধান হেনো নাপালে। সেয়েহে প্ৰশ্ন, যদি আমাৰ দৰে সাধাৰণ কৰ্মীয়ে 2 দিনত 3 দিনত বা 5 দিনত বা 7 দিনত উত্তৰ দিব লাগে, 7 দিনৰ ভিতৰত, তেনেহ'লে সেই 7 দিনৰ ভিতৰত দিয়া উত্তৰ তাৰ প্ৰতিকাৰ কৰাৰ কাৰণে কিয় 2 মাহ লাগে? 2 মাহৰ ভিতৰত আপোনালোকে কৰিব নোৱাৰে নেকি? ইমানেই ব্যস্ততা হৈছে নেকি? প্ৰাক্তন বিধায়কগৰাকীৰ বিৰুদ্ধে ষড়যন্ত্ৰ চলাৰো অভিযোগ উত্থাপন কৰিলে সংবাদমেলৰ জৰিয়তে। যে মোৰ বিৰুদ্ধে এটা বৃহৎ ৰাজনৈতিক ষড়যন্ত্ৰ চলিছে। 40,000 সমৰ্থকক লৈ অশোক শৰ্মাই বিজেপি ত্যাগ কৰিব বা কংগ্ৰেছত যোগদান কৰিব। এইটো একেবাৰে মোৰ শত্ৰুপক্ষৰ নিকৃষ্ট ষড়যন্ত্ৰৰ এক সুন্দৰ উদাহৰণ। কাৰণ যদি 40,000 সমৰ্থকক লৈ যাব পৰা কোনোবা এটা ৰাজনৈতিক দল থাকে, তেনেহ'লে তেওঁ বহুত কিবা কানি কৰিব পাৰে। মই কিছুদিন আগত বাজেনীত এজন সতীৰ্থৰ এটা মন্দিৰ লোৱা ঘৰত গৈছোঁ, কাৰ্যসূচীত গৈছিলোঁ, আৰু সেইটোকে এটা অপপ্ৰচাৰ চলাই কংগ্ৰেছৰ মিটিং পতা বুলি কৈ তাত কিয় গৈছিল বুলি সাধাৰণ কৰ্মীবিলাকক প্ৰশ্ন সুধিছে মণ্ডল বা অন্যান্য পৰ্যায়ৰ বিষয়ববীয়াসকলে। কেৱল ইমানতে ক্ষান্ত নাথাকিল অশোক শৰ্মা। ডাংকপ মাৰি কথা কোৱা সতীৰ্থক লৈ যিহেতু দল তথা চৰকাৰ চলাই নিব খুজিছে, আমাক যিহেতু বাৰে বাৰে অপমান কৰি আহিছে, সেয়েহে মনত তীব্ৰ যন্ত্ৰণা লৈ নিজেই প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰা দলটো এৰাৰ চিন্তা চৰ্চা কৰিছোঁ। মই পূৰ্বেও কৈছিলোঁ, আমি বছৰত 5-6 দিন কাম কৰা দলটোত তেওঁলোক আহিল কিয়? তেওঁলোকে 24 ঘণ্টাই যে কাম কৰে বুলি কৈছে, তেওঁলোকে শোচ শুদ্ধি নকৰে নেকি? কিন্তু কি বিচাৰিছিল অশোক শৰ্মাই? সময়ৰ
প্ৰাক্তন মুখ্যমন্ত্ৰী মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, আমাৰ নলবাৰীৰ আন এগৰাকী মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া বা সেই সময়ৰ সাংসদ ৰাজেন গোহাঁই ডাঙৰীয়া আৰু বিধায়ক হিচাপে মই কামৰ আধাৰশিলা কৰি তাত ফলক এখন লগাইছিলোঁ। কিন্তু অতি দুৰ্ভাগ্যজনক একে দলৰে আগৰখন চৰকাৰৰ মন্ত্ৰী বিধায়কে কৰা আধাৰশিলাৰ ফলকখন অভাৰব্ৰিজখন উদ্বোধনী কৰাৰ মুহূৰ্তত আমি দেখা নাছিলোঁ। গতিকে মই সেই কথাটো ৰাজ্যিক সভাপতি বা মুখ্যমন্ত্ৰীক জনাইছিলোঁ যে একে দলৰ চৰকাৰ হোৱাৰ পিছত নিৰ্বাচিত হোৱা বিধায়কগৰাকীয়ে এনেকুৱা বৈষম্যমূলক কাম কিয় কৰে। আপোনালোকে আজি দেখিছে গণেশ মন্দিৰৰ পৰা হৰি মন্দিৰলৈ যিটো ৰাস্তা উন্নীত কৰা হ'ল, 10 কোটি টকাৰে মই সেই ধুনীয়া এটা আঁচনি লৈ তাত তৰণৰ কাম পৰ্যন্ত আধাৰশিলা স্থাপন কৰিছিলোঁ। কিন্তু সেই আধাৰশিলা থকাৰ পিছতো তাত কিন্তু পুনৰ কেইগৰাকীমান তোষামোদকাৰীৰ দ্বাৰা আধাৰশিলা স্থাপন কৰা হ'ল। ইয়াৰ বিচাৰ যদি কৰি দিয়ে তেনেহ'লে মই চিন্তাৰ পুনৰ বিবেচনা কৰিব পাৰোঁ। মোগলৰ বিৰুদ্ধে শেষ ৰণৰ কথা কোৱা বিজেপিৰ এতিয়া কি হ'ল? প্ৰশ্ন অশোক শৰ্মাৰ। মোগলৰ বিৰুদ্ধে শেষ শৰাইঘাটৰ ৰণ, জাতি মাতি ভেটি ৰক্ষা কৰাৰ সেই আহ্বানৰ শ্লোগান আজি কলৈ গ'ল? কিছুমানৰ ভুৱা প্ৰতিশ্ৰুতিৰ বাবে 5,000, 10,000 টকা দি সৰ্বসাধাৰণ ৰাইজক প্ৰলোভিত কৰি এক মিছা সপোন দেখুৱাই চৰকাৰ গঠন কৰি ৰাইজলৈ পিঠি দি তাহানিৰ ল'ৰা ৰজাৰ ভাওত একছত্ৰী তথা স্বেচ্ছাচাৰী ৰজাৰ দৰে কাৰো কথাৰ প্ৰতি গুৰুত্ব নিদিয়াকৈ কেৱল তোষামোদকাৰী কেইজনৰ দ্বাৰা পৰিৱেষ্টিত হৈ আৰু কিমান দিন চলিব? এতিয়া কথা হ'ল, সঁচাকৈয়ে অশোক শৰ্মাই বিজেপি ত্যাগ কৰিবনে? নে আধাৰশিলা আৰু জিলা কাৰ্যালয়ত নিজৰ নাম সন্নিৱিষ্ট হ'লেই চুপে চাপে থাকিব নলবাৰীৰ প্ৰাক্তন বিধায়কগৰাকী? সেয়া সময় সাপেক্ষেহে হ'ব লক্ষণীয়। নলবাৰীৰ